মাজবাটবাসীয়ে মৰম দিছে, আস্থা দিছে, বিশ্বাস দিছে, সমৰ্থন দিছে। এই গোটেই ফলাফলটোত আপোনাৰ অভিজ্ঞতা কি হ'ল? অভিজ্ঞতা কেনেধৰণৰ হ'ল? চেলেঞ্জেছ আছিল আপোনাৰ সন্মুখত? চেলেঞ্জেছটো আছিলে মাজে মাজে, মানে যেহেতু আমাৰ মাজবাট সমষ্টিটো ক'বলৈ গ'লে ইয়াত লিটাৰেচি ৰেটত চাবলৈ গ'লে ইলিটাৰেট মানুহ যথেষ্ট বহুত আছে। তো এই হিচাপে বিভিন্ন সময়ত বিভিন্ন প্ৰৱকণ্ডা আহে। এইবাৰো তেনেকৈ আহিছিলে। মানে কেতিয়াবা সঁচা কথাটো ৰাইজক কেতিয়াবা বুজাবলৈ দিগদাৰ হৈ যায়। এইবাৰো চাওক, মই বহুতো কথা মই ৰাইজক বুজাব চেষ্টা কৰিছিল, তথাপিও কিছুমান বিৰোধী পক্ষই যিধৰণে প্ৰৱকণ্ডা লৈ আহে, তেতিয়া নিজৰ মানুহকে বুজাবলৈ কষ্ট হয়। তাৰ কাৰণে যাৰ ফলত আপুনি কোৱা নিচিনা প্ৰীতিৰেখা বাৰ্লা চবেই জানে তেখেতে হাৰিব, তথাপিও 30,000 ভোট তেখেতে পাইছে, লাভ কৰিছে। আৰু ঠিক তেনেকৈ কংগ্ৰেছেও এইবাৰ ইমান কোৱা স্বত্তেও, ইমান বুজি পোৱা স্বত্তেও, মানে কথাটো কি ধৰণে হ'বলৈ গৈ আছে সকলোখিনি বুজোৱাৰ স্বত্তেও কংগ্ৰেছৰ প্ৰাৰ্থীজনেও প্ৰায় 23,000-24,000 ভোট পাবৰ কাৰণে সক্ষম হ'ল। মই লগতে আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু মাজবাটবাসী ৰাইজে আপোনাক যথেষ্টখিনি মৰম দিছে, আস্থা দিছে, বিশ্বাস দিছে, সমৰ্থন দিছে। তাৰ মাজত আমি যি দেখিলোঁ, এইবাৰ BTCৰ বাহিৰে সংখ্যালঘু যিসকল ভোটাৰ আছিল, সেই ভোটাৰসকলে কিন্তু বাহিৰৰ সমষ্টিসমূহত বৰ এটা সমৰ্থন দিয়া নাছিল, আমি ফলাফলত দেখিলোঁ। তেনে ক্ষেত্ৰত আপোনাৰ এই ফলাফলত আপুনি কি ভাবে? ক'ত আপোনাৰ বেনিফিট হ'ল বুলি ভাবে, বা কি ফেক্টৰে আপোনাক সহায় কৰিলে? এইবাৰ ধৰক আমি NDA হিচাপে যিহেতু নিৰ্বাচন খেলিছোঁ, আৰু NDA হিচাপে নিৰ্বাচন খেলাৰ কাৰণে BJPৰ যিহেতু প্ৰাৰ্থী নাছিলে, আৰু ক'বলৈ গ'লে মাজবাট বিধানসভা সমষ্টিত মানে দুটা শক্তিশালী দল যদি ক'বলৈ যায়, BPF আৰু BJP আছে। তো দুটা শক্তিশালী দল লগাৰ লগে লগে আমাৰ মানে কি কয় সমৰ্থকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে, যাৰ ফলত এইবাৰ মোৰ ব্যৱধানটো যথেষ্ট বৃদ্ধি হৈছে। আৰু এনে আপুনি কোৱাৰ নিচিনা আমাৰ মাইনৰিটি ভোটখিনি জেনেৰেলি BPFৰ লগত আহে, আৰু এইবাৰো আমাৰ মাইনৰিটি ভোটটো সম্পূৰ্ণৰূপে BPFৰ লগত আহিব লগা আছিলে, কংগ্ৰেছ ফালে যোৱাৰ কোনো কথাই নাছিলে। কিন্তু কিছু মানে অপজিশ্যনবিলাকে আমি NDA লগত থকাৰ বাবে কিছুমান কথা কৈ পেলাই মানে জনসাধাৰণ ৰাইজৰ মনবিলাক টানি লৈ গ'ল, আৰু যাৰ ফলত মাইনৰিটি ৰাইজসকলে আমাক ভাল পায় যদিও এইবাৰ আমি যি ধৰণে ভোট পাব লাগিছিলে এইখিনি আমি নাপালোঁ।